সুৰক্ষিত প্ৰকৃতিৰ বাবে মানৱজাতিৰ কৰণীয় পৰম্পৰাগত বনৌষধি পৰিচয়, প্ৰয়োগ পদ্ধতি আৰু আধ্যাত্মিক বাৰ্তা প্ৰেৰণৰ দ্বাৰা সমাজৰ সৰ্বস্তৰৰ সৰ্বজন ব্যক্তিৰ মন তন চিন্তা চেতনাৰ উত্তৰণ সাধনৰ প্ৰয়াসেৰে সম্প্ৰসাৰণ কৰি অহা ইউটিউব চেনেল তীৰৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্য গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। আশা ৰাখিছোঁ তীৰৰেখা চেনেলৰ ভিডিঅ'বোৰ প্ৰত্যক্ষ কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনসচেতনতা বৃদ্ধিত অৰিহণা আগবঢ়াব। বন্ধুসকল, আজি বোধগম্য হোৱা হওক ত্ৰিফলাৰ ব্যৱহাৰৰ বিষয়ে। আমলখি, ভোমোৰা আৰু শিলিখা এই তিনিটা ফলৰ সংমিশ্ৰিত চূৰ্ণ যদি নিয়মিত মাত্ৰাত খোৱা হয় তেন্তে ইয়াৰ উপকাৰ সমগ্ৰ জীৱন ব্যাপ্ত হয়। বহুগুণ সম্পন্ন আৰু অতি সুস্বাদু ত্ৰিফলাৰ নিয়মিত তথা সঠিক ব্যৱহাৰে মানুহক দীৰ্ঘজীৱন প্ৰদান কৰে। এই চূৰ্ণ বজাৰত উভৈনদী যদিও ঘৰতে তৈয়াৰ কৰি ল'লে অধিক উপযুক্ত হয়। এই চূৰ্ণ নিৰ্দিষ্ট পৰিমাণে মিহলাই কাঁচৰ পাত্ৰত ভৰাই থ'লে ৩-৪ মাহলৈ ভালে থাকে। পৰিষ্কাৰ কৰি লোৱা আমলখি, ভোমোৰা আৰু শিলিখা ৰ'দত শুকুৱাই মাজৰ গুটিবোৰ পৃথক কৰি চূৰ্ণ কৰি পাতল কাপোৰেৰে চালিব লাগে। প্ৰতিবিধৰে বেলেগে বেলেগে অথবা পৰিমাণ মতে মিহলাই ৰাখিব পাৰে। আমলখি যদি 40 গ্ৰাম হয় তেন্তে ভোমোৰা হ'ব 20 গ্ৰাম আৰু শিলিখা হ'ব 10 গ্ৰাম। এই মিশ্ৰণখিনি সাৱধানে ৰাখিব লাগে যাতে মিশ্ৰণত বাৰিষাৰ জলীয় বতাহে স্পৰ্শ কৰিব নোৱাৰে। সেৱন বিধি: ৰাতিপুৱা মুখ ধুই খালী পেটত ত্ৰিফলা গুৰি মুখত দি পানী খাব। প্ৰতিদিনে একে পৰিমাণে খাব। পৰিমাণ: খাওঁতা বয়স অনুপাতে ৰতি গুৰি খাব লাগিব। 1 ৰতি সমান 2 গ্ৰেন, অৰ্থাৎ খাওঁতাৰ বয়স যদি 40 বছৰ হয় তেতিয়াহ'লে তেওঁ 40 ৰতি বা 80 গ্ৰেন অৰ্থাৎ 5 গ্ৰাম পৰিমাণৰ গুৰি খাব লাগিব। ত্ৰিফলা চূৰ্ণ খোৱাৰ 1 ঘণ্টাৰ ভিতৰত গাখীৰ, চাহ বা আন তেনেধৰণৰ বস্তু খোৱা উচিত নহয়। কেতিয়াবা ত্ৰিফলা খোৱাৰ পাছত 2-এবাৰ পাতল পায়খানা হ'ব পাৰে, যদিও সেই বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ নাই। এতিয়া জানো আহক নিয়মিতভাৱে দীৰ্ঘদিন ধৰি ত্ৰিফলা ব্যৱহাৰ কৰিলে কি কি সুফল পোৱা হয়। 1 বছৰ ধৰি নিয়মীয়াকৈ ত্ৰিফলা ব্যৱহাৰ কৰিলে অৱসাদ দূৰ হয়। 2 বছৰ ধৰি নিয়মীয়াকৈ ত্ৰিফলা ব্যৱহাৰ কৰিলে সৰ্বৰোগ নাশ হয়। 3 বছৰ ধৰি নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে চকুৰ উজ্জ্বলতা বাঢ়ে। 4 বছৰ ধৰি নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে চেহেৰা সুন্দৰ হয়। 5 বছৰ ধৰি ব্যৱহাৰ কৰিলে বুদ্ধিৰ বিকাশ ঘটে। 6 বছৰ ধৰি ব্যৱহাৰ কৰিলে অসীম বল বৃদ্ধি হয়। 7 বছৰ ধৰি ব্যৱহাৰ কৰিলে পকা চুলি ক'লা হয়। 8 বছৰ ধৰি ব্যৱহাৰ কৰিলে বৃদ্ধাৱস্থাতো যৌন শক্তি অটুট থাকে। 9 বছৰ ধৰি ব্যৱহাৰ কৰিলে দৃষ্টি